ৰহা ডিমো চাৰিআলিত কিছুদিন আগত শুভাৰম্ভ কৰা হয় লাক্ষিক কম্পিউটাৰ ইনষ্টিটিউট। ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত পৰিচালিত কৰা লাক্ষিক কম্পিউটাৰ ইনষ্টিটিউট নগাঁও জিলাৰ ৰহা সমষ্টিৰ ডিমো চাৰিআলিত কিছুদিন আগতে শুভাৰম্ভ কৰা হয়। ইয়াত মাধ্যমিক, উচ্চ মাধ্যমিক ও ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণ দিয়া হয়। বৰ্তমান বিনামূলীয়া নামভৰ্তি হৈ আছে। ইয়াত অভিজ্ঞ শিক্ষক সৰপ্তাহে কম্পিউটাৰ প্ৰশিক্ষণ দিয়ে। ইয়াত বিভিন্ন পাঠ্যক্ৰম শিক্ষা দিয়া হয়। যদি কোনো ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিব বিচাৰে তেন্তে এই নম্বৰত যোগাযোগ কৰক। ফোন নম্বৰ 6001983283। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নমস্কাৰ। হয়, নমস্কাৰ। মোৰ নাম শৰৎ দাস। মই আচলতে ডিমো চাৰিআলিত এটা নতুন কম্পিউটাৰ ইনষ্টিটিউট অপেনিং কৰিছোঁ, যিটোৰ নাম হৈছে লাকি কম্পিউটাৰ ইনষ্টিটিউট হয়। আৰু আমাৰ এই ইনষ্টিটিউটটো আমাৰ চেন্ট্ৰেল বৰ্ড অফ কম্পিউটাৰ শিক্ষাৰ অধীনত আমি কাম কৰি আছোঁ অলৰেডি আগৰ পৰাই। দক্ষিণপাট চাৰিআলিত অলৰেডি মোৰ এটা ইনষ্টিটিউট আছে, মই তাতে কাম কৰি আছোঁ আজি 1.5-2 বছৰ ধৰি চলাই আছোঁ। আৰু আমি এতিয়া নতুনকৈ ডিমো চাৰিআলিত এটা খুলিলোঁ। আৰু ইয়াতে যিহেতু এইটো এৰিয়াত চালোঁ যে কম্পিউটাৰ ইনষ্টিটিউট একেবাৰে নায়ে, সেইকাৰণে ইয়াতে আমি দিছোঁ, সকলো ধৰণৰ কোৰ্চ দিছোঁ। সকলো ধৰণৰ কোৰ্চ ইয়াতে ষ্টুডেণ্টে আহি কৰিব পাৰিব। আমি বৰ্তমান জানুৱাৰীৰ পৰা ইয়াতে ষ্টাৰ্ট কৰিছোঁ আৰু বৰ্তমানলৈকে এতিয়া আমি ফ্ৰী এডমিশ্যন দি আছোঁ। আৰু মেট্ৰিক দিয়া আৰু হায়াৰ ছেকেণ্ডেৰী যিবোৰ কেণ্ডিডেট এতিয়া ওলাব, আমি কেণ্ডিডেটখিনিক আমি ফ্ৰী এডমিশ্যনে ৰাখিব বিচাৰিছোঁ। যদি কোনো ষ্টুডেণ্ট আহে, বৰ্তমান আমি ফ্ৰী এডমিশ্যনে ৰাখিম। আৰু সেইটোৱে বিচাৰিছোঁ যাতে সকলো ষ্টুডেণ্টে আমাৰ এই চেণ্টাৰৰ জৰিয়তে এটা ভাল কাম কৰিব পাৰে, কম্পিউটাৰ এখন ভাল চাৰ্টিফিকেট লৈ পেলাই। তাৰে আশা কৰি মই এই চেণ্টাৰটো খুলিছোঁ, সকলোৰে ভাল হওক বুলি। আৰু এই বৃহত্তৰ অঞ্চল হয়, এই অঞ্চলৰ এটা কম্পিউটাৰ বহুত দীৰ্ঘদিন অভাৱ আছে। ইয়াত কম্পিউটাৰ ইনষ্টিটিউট নাছিলে, ইয়াৰ ষ্টুডেণ্ট ওচৰত আহে, অঞ্চলত যদি শিকিব লগা হ'লে গুৱাহাটীত যাব লাগে বা নগাঁৱত যাব লগা হয়, দূৰত যাব লাগে। এই ছাত্ৰ ছাত্ৰীৰ সুবিধা থাকে বৃহত্তৰ অঞ্চলত যিহেতু আপুনি এটা চিন্তা কৰিব কম্পিউটাৰ ইনষ্টিটিউট, এই ছাত্ৰ ছাত্ৰীৰ কি সুবিধা কি ক'ব? এতিয়া ক'বলৈ গ'লে ধৰি লওক তেনে কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে, ধৰি লওক নগাঁৱত গৈ কম্পিউটাৰ শিকিব নোৱাৰে পইচাৰ অসুবিধাত। সেই তেনে ষ্টুডেণ্টখিনিৰ কাৰণে বহুতেই সুবিধা হৈছে। আৰু মই ইয়াতে ভাবিছোঁ যদি একে বেছি হেৰি হয়, ধৰি লওক তেনেকুৱা কেণ্ডিডেটৰ কাৰণে অকণমান মই ডিছকাউণ্টো কৰাই দিম দেই। মই সেইটো সুবিধা মই ভাবিছোঁ ষ্টুডেণ্টৰ কাৰণে। যদি বেছি অকণমান দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী হয়, মই অলপ চাই দিম আৰু তেনেকৈও মই কৰিম বুলি ভাবিছোঁ ইয়াতে। আৰু লগতে মই ফ্ৰী এডমিশ্যনে কৰাই দিম বুলি ভাবিছোঁ এতিয়া। যিমান আহিব এতিয়া ধৰি লওক আমাৰ মাৰ্চ মাহলৈকে মই ফ্ৰী এডমিশ্যনটো ৰাখিব বিচাৰিছোঁ। হয়, যদি কোনোবা এতিয়া কেণ্ডিডেটে ধৰি লওক মেট্ৰিক দি আছে, ভাবিছে মাৰ্চত মোৰ এক্সাম খতম নহ'বও পাৰে, তেনে কেণ্ডিডেটে যদি আহি আমাৰ ইয়াতে ফৰ্ম ফিল আপটো কৰি থয়, আমি তেতিয়াও 1000 টকা বা এডমিশ্যন ফিজটো আমি ৰেহাই দিম, যদি কোনোবাই কৰিম বুলি ভাবিছে। ইয়াতে